মানে আপোনালোকক মানে নোকোৱাকৈ থাকিব নোৱাৰিলোঁ আৰু ইমানেই বেয়া দিন চলিছে। আৰু কিছুমানে হয়তো ভাবিব এইটোনো কেলৈ ক'ব লাগে, এইটো কথানো কোৱা কথা নে, বেয়া দিন চলিছে আৰু, কিন্তু নহয়। মই ভাবোঁ এই কথাখিনি আপোনালোকক কোৱাটো মই প্ৰয়োজনবোধ বুলি ভাবোঁ, সেইকাৰণে কৈছোঁ। মোৰ ইমান বেয়া দিন চলিছে, মানে য'ত নেকি এতিয়া মই বস্তাৰে চিলোৱা কাপোৰ পিন্ধিবলগীয়া হৈছে বুলি ভাবিছে নেকি? আচলতে মই যোৱাকালি আমাৰ তেজপুৰত যে হৈ আছে চতিয়া, সেই অধিৱেশনত গ'লোঁ। আৰু অধিৱেশনলৈ যাওঁতে মই নিজেই বনোৱা সেই বস্তাৰে চিলোৱা কাপোৰযোৰ পিন্ধি গ'লোঁ। তাৰপিছত বিশ্বাস কৰক, মোৰ কাপোৰযোৰ একদম এনেকৈ চাই পেলাই দোকানীসকলেও মানে একদম পিটিকি চাইছে। আৰু বহুতে কৈছে, বাইদেউ বেয়া নাপায় যদি কাপোৰযোৰ চুই চাওঁ নেকি, আপোনাৰ বাৰু বুটিক আছে নেকি, পাম নেকি এনেকুৱা কাপোৰ। কটৰে যে ফটো তুলি নিছে, তেতিয়া কিন্তু মোৰ বহুত ভাল লাগিছে। গাড়ীৰ পৰা জাষ্ট নামিছোঁ, তেতিয়া কৈছে, অ' বাইদেউ আপোনাৰ কাপোৰযোৰ ভাইৰেল হৈ আছে নহয়, আপোনাৰ কাপোৰযোৰ দেখা পাইছোঁ নহয়, এই ওচৰৰ পৰা আৰু ভাল লাগিছে বুলি কৈছে। আৰু ফটো চটো উঠিছে। মোৰ সঁচাকৈ মনটো বহুত ভাল লাগিছে। অন্ততঃ নিজে বনোৱা বস্তাৰে চিলোৱা কাপোৰযোৰ যে মানুহে আঁকোৱালি ল'ব। আৰু এগৰাকী মিচিং সম্প্ৰদায়ৰ ছোৱালী পাইছিলোঁ, বহুত মৰম যাচিছোঁ। তেওঁ কৈছে, মই নেক্সট বাৰ বোলে এনেকুৱা চাদৰ মেখেলা এযোৰ বনাম, আৰু আপোনাক বোলে মই মানে, তেওঁ মোৰ নিচিনাকৈ বনাই পেলাই মানে তেওঁ মোৰ হোৱাটছআপত দিব, কেনেকুৱা হৈছে সুধিব। আৰু তেওঁ ফটো চটো উঠাই লৈছে। মোৰ বহুত ভাল লাগিছে। একদম মাইনাজনীৰ ফটো লৈ আহিছোঁ বাৰু, মোৰ লগত ভিডিঅ' চিডিঅ' কৰিছে। তাৰপিছতে বহুত ভাল লাগিছে মনটো। আৰু সঁচাকৈ মই ভবাই নাছিলোঁ মোৰ কাপোৰযোৰ যে মানুহে পচন্দ কৰিব। আৰু বহুতে কৈ আছিলে, ইমান গধুৰ কেনেকৈ পিন্ধিব। এনেকুৱা ধুনীয়াকৈ পিন্ধাই দিছে আমাৰ মাইনাই। নে মই হাতটো এনেকৈ কৰিব পাৰোঁ, নে এনেকৈ কৰিব একেবাৰে মাইনাই পিং চিং মাৰি একে ফিটিং কৰি দি পঠিয়াইছে। অ' আপুনি হাতটো এনেকৈ লৰালেও একো নহয়, যাওক মই ধুনীয়াকৈ মাৰি দিছোঁ পিং চিং। ছোৱালী কাৰ হয়নে নহয়? গতিকে মাইনাই কৈছে, মাই ধুনীয়া লাগিছে, যাওক ধুনীয়া লাগিছে। আজি আপোনাক একদম বহুত মানুহে কাপোৰযোৰকে চাব বুলি কৈছে। আৰু হয়ো হয়, একে কাপোৰযোৰ ঘূৰি চাইছে। আৰু বহুতে ওচৰৰ পৰা মানে হাতেৰে চাইছে পিটিকি পাটাকি, আৰু বহুতে ফটো তুলি নিছে, তেওঁলোকেও বোলে বনাবগৈ। গতিকে মোৰ ভাল লাগিছে। অন্ততঃ ভালপোৱা মানুহটো ওলাইছে, হয়নে নহয়? গতিকে আৰু এটা কথা কওঁ, যিসকলে মোক কালি কৈছে বোলে হেৰি নহয়, কৈ দিম আৰু কথাটো, মই মানে নচা ৰিলচ এটা দিছিলোঁ যে নাচি বাগি ভাল পাওঁ, আকৌ সেইকাৰণে দিছোঁ ন। তাৰপিছত কৈছে, এই বুঢ়ীজনীয়ে বোলে কিয় নাচিছে জানো, আগলা পাগলা বোলে কেনেকৈ কিয় নাচিছে জানো বোলে, মাইনাই বোলে বেলেগকৈ ঘৰ বনাইছে নহয় সেইকাৰণে। আৰে বাবা, মোৰ ল'ৰা ছোৱালীকেইটাই সম্পত্তি লৈছে, এটা নালাগে 10টা ঘৰ বনাওক, এটা নালাগে 10টাকৈ ঘৰ বনাওক, ভাড়া দিব পাৰিব ন, ভাড়া তাতে চলি থাকে। ইমানো তোমালোকৰ মাথা নাইনে? ইমান এটা মানে ডাঙৰ ঘৰ থাকোঁতে আকৌ তেহেঁতে তাত কিয় ঘৰ বনাইছে? অন্ততঃ ভাড়া দিব পাৰিব। এটুকুৰ জেগাত নালাগে, 10 টুকুৰ জেগাত ঘৰ বনাওক। আমাৰ ফালৰ পৰা ফুল ছাপোৰ্ট আছে। আমি প্ৰাউড ফিল কৰোঁ যে আজি ল'ৰা ছোৱালীকেইটাই অঙাই বঙাই ঘূৰি ফুৰি লোকক বেয়া সমালোচনা কৰি অন্ততঃ ফুৰা নাইকিয়া, তুহুতৰ দৰে বেলেগকৈ অনাই বনাই মানে ঘূৰি ফুৰা নাইকিয়া। আৰু মানে যদিও ফুৰিছে, যদিও মানে নিজৰ কামত ফুৰিছে, নিজৰ মানে কষ্ট কৰিছে তেহেঁতে। তুহুতৰ নিচিনাকৈ মাৰে বা বাপেৰে হেৰিটো ভৰাই দিব লাগে, ৰিচাৰ্জটো। তাৰপিছত ৰিচাৰ্জটো মাৰ বাপেৰে ভৰাই দিলেহে তেতিয়াহে তুহুতে, নহবা বয়ফ্ৰেণ্ডৰ পৰা ল, তেতিয়াহে মানে তুহুতে বেলেগক বেয়াকৈ কমেণ্টটো কৰা বাহে। কি কৰিছ হেৰেও? যদি ইমান কাম নাইকিয়া হৈছে তুহুতৰ, তেনেহ'লে আহিবি মোৰ ঘৰতে, ধুনীয়াকৈ বাচন চাচনকেইটা মাজি কৰি দিবিহি, আৰু মোৰ কাপোৰকেইটাও ধুব পাৰিবি, লগতে আমাৰ পাখি মাইনা কাপোৰকেইটাও ধুব পাৰিবি, হয়নে নহয়? আমি মাক জীয়েকৰ আমাৰ ল'ৰা ছোৱালীকেইটাৰ সৈতে আলোচনা কৰি তেহেঁতৰ নিজৰ পইচাই বনাইছে, ভাড়া দিব পাৰিব, বা কেতিয়াবা আমিও থাকিবগৈ পাৰিম। মানুহৰ এখন ঘৰতে সকলোখিনি হৈ যায় নেকি? এখন ঘৰ থাকিলে সকলো হৈ যোৱা বুজায় নেকি? 100খন ঘৰ থাকিলেও ভালে ইনকমৰ পথ আছে ন। এইটো তুহঁতৰ নধৰে নেকি? ক'ত ধৰিব? কাৰণ তুহঁতৰ থিংকিংবিলাকে ল' যে, হয়নে নহয়? গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমি বহুত হেপ্পী আছোঁ, বহুত হেপ্পী। বিশেষকৈ মোৰ ল'ৰা ছোৱালীহালক লৈ, মোৰ মানুহজনক লৈ, মোৰ দিকু দেহাক লৈ মই বহুত সুখী। আৰু যিসকলে আমাক বেয়াকৈ কমেণ্ট কৰিছে, তেওঁলোকে চাগে আমাৰ ভিডিঅ'বিলাক চাই জুলি পকি মৰিছে। আৰে বাবা, ইহঁতক এনেকৈ কওঁ, ইহঁতে এনেকুৱা হ'ব। ন, এনেকুৱাহে হ'ম, হয়নে নহয়? বাই বাই।